Hi friends, welcome back to my channel Learn Tantra. Guys, আজি ভিডিঅ'টোত আমি কেইটামান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত কথা পাতিম। তো আমাৰ টপিক এটা হৈছে যে আমি জানো যে 8 এপ্ৰিল মানে কাইলৈ কি হ'ব আমাৰ নিউজৰ DLEDৰ কেছৰ ফাইনেল হিয়াৰিং হ'ব। তো ইয়াৰ ওপৰত মই কেইটামান ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত ডিছকাছ কৰিম। ভিডিঅ'টো চাব, ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। নেক্সট আমি ডিছকাছ কৰিম যে আমাৰ ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্ট কেতিয়া আহিব। এতিয়া আমাৰ বিহু আহি আছে, মেবি বিহুৰ পাছতো যাব পাৰে। আৰু যিহেতু এতিয়া ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি আছে, তো সেইটোৰ ওপৰত মই ডিছকাছ কৰিম আৰু কৈ দিম আপোনালোকক যে ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্ট অহাৰ কিমান চান্সেছ আছে আৰু কেতিয়ালৈ আহিব। আৰু নেক্সট আমি ডিছকাছ কৰিম যে LP-UPৰ 4500 পষ্টৰ কাৰণে কাট অফ। মই মানে বহুতকেইটা ভিডিঅ' দেখিছোঁ, মানে এনালাইজ কৰিছোঁ। ইয়াৰ পাছত মই এটা নিজৰ কাট অফ লিষ্ট এটা বনাইছোঁ। তো আপোনালোকে চাব, মেবি হেল্প হ'ব আৰু এটা ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবৰ কাৰণে এটা আইডিয়া কৰিব পাৰিব। চ' গাইজ, আমাৰ ফাৰ্ষ্ট টপিকটো হয় নিউজ DLED কেণ্ডিডেটৰ কাইলৈ ফাইনেল হেয়াৰিং আছে আমাৰ হাইকোৰ্টত। তো আমাৰ গভমেণ্টৰ অধিবক্তা দেৱজিৎ শইকীয়া ছাৰে অনাৰেবল জাজক জনাব যে গভমেণ্টৰ ৰোড মেপটো কি হ'ব, কেনেকুৱাকৈ গভমেণ্টে 4500 পোষ্টত আৰু 5500 পোষ্টত নিউজ DLED কেণ্ডিডেটক কি মানে ছিষ্টেমত ইনক্লুড কৰিব। আৰু মেবি গভমেণ্টৰ ফালৰ পৰা দেৱজিৎ শইকীয়া ছাৰে অনাৰেবল জাজক জনাব পাৰে যেনেকুৱাকৈ KVSত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আৰু ছাৰ্ভিচ চাৰ্টিফিকেট মানে দেখাব কৈছে KVSে। আৰু 100 ৰুপিজৰ এটা এফিডেভিট, সেইটো ছিষ্টেম মেবি ল'ব পাৰে উইথ ৰেফাৰেঞ্চ টু সুপ্ৰিম কোৰ্ট। তো কাইলৈ আমি গোটেই বস্তুটো চাব পাৰিম, কি কি আপডেট আহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ' এটা মই চেনেলত প'ষ্ট কৰিম। তো আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থ'ব যদি কোনোবা ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে এইবোৰ আপডেটছৰ কাৰণে। ঠিক আছে, নেক্সট এটা কথা ক'ব বিচাৰোঁ গাইজ, যিহেতু আমাৰ গভমেণ্ট অধিবক্তা দেৱজিৎ শইকীয়া ছাৰে সেইদিনা কৈছে লাষ্ট হেয়াৰিঙত যে নিউজৰ কেণ্ডিডেট আৰু ৰেগুলাৰ DLED কেণ্ডিডেট দুটা কেটাগৰীৰেই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু অৰিজিনেল অথেণ্টিচিটিটো চেক কৰা হ'ব। DLED যিহেতু বাহিৰৰ পৰা কৰিছে অসমৰ, সেইটোও এটা পৰীক্ষা হ'ব যে কি ছিষ্টেমত কৰিছে, মানে লিগেল না ইলিগেল ইনষ্টিটিউট হয়, এইবোৰ মানে গোটেই ইনফৰমেশ্যনটো আৰু কি ৰোড মেপ হ'ব সেইটো এটা কাইলৈ অনাৰেবল জাজক ৰিপ্লাইটো দিব। কিন্তু মোৰ লাগিছে যিহেতু আমাৰ গভমেণ্টে মানি লৈছে নিউজ DLED কেণ্ডিডেটৰ ইনক্লুড হৈ যাব ইয়াত কিন্তু ৰোড মেপটো মানে বেলেগ হ'ব পাৰে, বেলেগ এটা ৰোড মেপ হ'ব পাৰে, বাট ইনক্লুড হ'ব ইয়াত। যিহেতু অলৰেডি কৈছে যে নিউজ DLED কেণ্ডিডেটৰো ভেৰিফিকেশ্যন হ'ব, তো এইটো এটা গুড নিউজ হয়। তো কাইলৈ মই আপোনালোকৰ লগত ডিটেইলছ ভিডিঅ'টো শ্বেয়াৰ কৰিম। ঠিক আছে, ইয়াত এটা মই কথা ক'ব বিচাৰোঁ গাইজ, যিবোৰ কেণ্ডিডেটে BEd কৰিছে, BEd কৰি সিহঁতে UPত এপ্লাই কৰিছে, সিহঁতৰ মাৰ্কছটো বেছি আছে। আজিকালি কিন্তু আমাৰ BEdত ভালেখিনি মানে মাৰ্কছ দিয়ে, মাৰ্কছটো ভালেই দিয়ে। আমাৰ যিবোৰ ইউনিভাৰ্চিটিৰ পৰা BEd কৰে সিহঁতৰ মাৰ্কছটো ভাল থাকে। তো ইয়াত এটা মেবি এটা চান্সেছ হ'ব পাৰে নিউজৰ কেণ্ডিডেটৰ পৰা মানে BEdৰ কেণ্ডিডেটৰ মাৰ্কছ কিন্তু ভাল আছে। ঠিক আছে, তো চাওঁ কি হয়। আৰু গাইজ, আমাৰ নেক্সট টপিকটো হয় যে ছেকেণ্ড ভেৰিফিকেশ্যন লিষ্টটো কেতিয়া আহিব। তো কালি আমাৰ হিয়াৰিং আছে, হিয়াৰিঙৰ পাছত আমি নেক্সট কি ষ্টেপ লয় গভমেণ্টে সেইটো জানিব পাৰিম। কিন্তু মোৰ যিমানখিনি লাগিছে যিহেতু এতিয়া পঞ্চায়ত ইলেকশ্যনৰ কাৰণে কোড অফ কণ্ডাক্ট লাগি আছে, তো এই প্ৰচেছটো অলপ দেৰি হ'ব। ঠিক আছে, বেছি দেৰি নহয় কিন্তু অলপ দেৰি হ'ব। মেবি বিহুৰ পাছত কিবা এটা লিষ্ট ওলাব পাৰে যদি আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰে এলাউ কৰে যে যিহেতু এইটো এটা ৰানিং ৰিক্ৰুটমেণ্ট প্ৰচেছ আৰু ষ্টুডেণ্টৰ হেম্পাৰ হ'ব। যদি এলাউ কৰে তেনেহ'লে লিষ্ট ওলাব। কিন্তু এতিয়া কোড অফ কণ্ডাক্ট লাগি আছে আৰু কোড অফ কণ্ডাক্ট লগাৰ সময়ত এনেকৈ একো ৰিক্ৰুটমেণ্ট প্ৰচেছ নচলে বা এইটো বন্ধ কৰি দিয়া হয়। ঠিক আছে, তো মেবি এইটো বিহুৰ পাছত কিবা এটা চলিউশ্যন আহিব আৰু কাইলৈ আমি কোৰ্টত আৰু এইটোৰ বিষয়ে ডিটেইলছ জানিব পাৰিম। এতিয়া আমি ডিছকাছ কৰিম আমাৰ LP-UPৰ 4500 পষ্টৰ কাট অফ কিমান যাব পাৰে। তো মই বহুতকেইটা ভিডিঅ'জ দেখিছোঁ, দেখাৰ পাছত মই নিজেও এনালাইজ কৰিছোঁ। তো ইয়াৰ পাছত মই এটা বনাইছোঁ, মই ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ বনোৱা নাই বাট অভাৰঅল বনাইছোঁ। আৰু এইটো মাৰ্কছৰ ভিতৰত যিহঁতে থাকিব সিহঁতে
মোটামুটি এটা সেফ জোন, ঠিক আছে। আৰু 70+ যিহেতু থাকিব ইহঁতি ছুপাৰ ছেফ। তো বলক এতিয়া চাওঁ, আগত আমি এল পিটো ডিছকাছ কৰোঁ। তো চক ইয়াত আছে এল পিৰ UR 62 to 58, ইয়াৰ ভিতৰত যিহেতু থাকিব ছেফ। OBCৰ 58 to 56 এল পিৰ, আৰু SCৰ 57 to 54, STৰ 54 to 52। তো এইটো মাৰ্কছৰ ভিতৰত যিহেতু থাকিব ইহঁতি ছেফ জোন। সিমিলাৰলি ইউপিৰ চোৱক, মই ইয়াতো কেটাগৰী ৱাইজ দিছোঁ, কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ মই দিয়া নাই। তো কেটাগৰী 1ত URত আছে 65 to 60 ভিতৰত যিহেতু থাকিব ছেফ। OBCত 63 to 54ৰ ভিতৰত যিহেতু থাকিব ছেফ। SCৰ 62 to 55ৰ ভিতৰত যিহেতু থাকিব ছেফ, আৰু STৰ 57 to 54ৰ ভিতৰত যিহেতু থাকিব ইহঁতি ছেফ। তো মই অলপ এনালাইজ কৰিছোঁ, নেজানো কিমানখিনি কাৰেক্ট হ'ব, বাট মই ভাবিছোঁ যে 70% এইটোৰ ভিতৰতেই কাট অফ থাকিব লাগে। কিবা চেঞ্জেছ হ'ব পাৰে, নহ'ব পাৰে, আৰু 1-2 মাৰ্ক বেছি আৰু 1-2 মাৰ্ক হেৰফেৰ হ'ব পাৰে, এইটো আপোনালোকে বুজি ল'ব। বাট অভাৰঅল এনেকুৱাকৈ থাকিব। আৰু ইয়াৰ ভিতৰত যদি আপোনাৰ মাৰ্কছ আছে, তো এটা ছেফ ডিষ্ট্ৰিক্ট আপুনি চাই চিলেক্ট কৰিব, আপোনাৰ 100% চিলেকশ্যন হ'বই হ'ব। তো এইটো আছিলে গাইজ আজিৰ কেইটামান ইম্পৰ্টেণ্ট টপিক লৈ ভিডিঅ'। আৰু কাইলৈ আমাৰ মেইন মোষ্ট ইম্পৰ্টেণ্ট যি আমাৰ নিউজৰ DLED কেণ্ডিডেটৰ কাৰণে ভাৰ্ডিক্টটো আহিব। আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টত আমাৰ দেৱজিৎ শইকীয়া, আমাৰ গভৰ্ণমেণ্ট অধিবক্তাই জনাব কেনেকৈ ৰিক্ৰুটমেণ্ট প্ৰচেছটো হ'ব। তো সেইটোৰ কাৰণে আপোনালোকে কাইলৈকে ৱেইট কৰক। যদি চেনেলত ফাৰ্ষ্ট টাইম কোনোবা মোৰ ভিডিঅ' চাই আছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। আৰু কাইলৈ ৱেইট কৰক, কাইলৈ আৰু এটা ছুপাৰ ভিডিঅ' আৰু ছুপাৰ ইনফৰমেশ্যন এটা আহি আছে।